হেল্ল' এভৰিৱান, সকলোকে মোৰ চেনেলটোলৈ আকৌ এবাৰ স্বাগতম জনাইছোঁ আৰু ৰাতিপুৱাই ফোনটো ল'লোঁ মই হাতত আৰু আহকচোন চাওঁ কি কৰি আছোঁ মই। এয়া লৈছোঁ মই চিয়া চিডছ, ৰাতিতে তিয়াই থৈ দিছিলোঁ আৰু এয়া হৈছে নেমু। দুইটাই মিক্স কৰি পেলাই মই খালী পেটতে খাই দিওঁ। এইটো বোলে আপোনাৰ খালী পেটত খালে ৱেইট লছ হয় বুলি শুনিছোঁ, সেইবাবে ময়ো কিয়নো ট্ৰাই নকৰোঁ। আৰু এয়া দেখিছেনে, পুৰি আৰু আনফালে আলু মটৰ ভাজিছিলোঁ। কাৰণ আজি হাজবেণ্ড ঘৰতে আছিলে আৰু তেওঁৰ আজি অফ আছিলে, সেইবাবে এনেকৈ খোৱালোঁ। আৰু এইটোতো আপোনালোকে ধৰিব পাৰিছে, ডেটক্স ৱাটাৰ বৰ ট্ৰেণ্ডত চলি আছে হয়নে বাৰু। ময়ো সেইকাৰণে কিনি আনিলোঁ বটল এটা। আৰু এয়া মই এতিয়া ৰেডি কৰিছোঁ মেংগ' আইচক্ৰীম বনাম বুলি। এইখিনি লৈছোঁ আপোনাৰ মিক্স ড্ৰাই ফ্ৰুটছ, গাখীৰ, আম, কাষ্টাৰ্ড পাউডাৰ আৰু আমখিনি মই এনেদৰে মিক্সচাৰত গ্ৰাইণ্ড কৰি লৈছিলোঁ আৰু তাৰে উপৰি এইখিনি এতিয়া মই ড্ৰাই ফ্ৰুটছখিনি দিছোঁ যিহেতু গ্ৰাইণ্ড কৰি ল'লোঁ একেলগে। তাৰ পাছত এনেদৰে কাষ্টাৰ্ড পাউডাৰখিনি অকণমান পানী দি পেলাই মিহলাই লৈছোঁ। আৰু আনফালে এনেদৰে মই গাখীৰখিনি অলপ টাইম গৰম কৰি থাকিম আৰু অকণমান গোট খাব লাগিব, 5-10 মিনিট এনেকৈ লাৰি থাকিব লাগিব। তাৰপিছত অলপমান এনেদৰে চেনি দি দিব সোৱাদ অনুযায়ী আৰু ইয়াৰে পিছত কাষ্টাৰ্ড পাউডাৰখিনি যে গুলিছিলোঁ সেয়াও দি দিলোঁ আৰু ইয়াৰে পিছত আম আৰু ড্ৰাই ফ্ৰুটছৰ মিক্সচাৰখিনি ঢালি দিলোঁ আৰু এতিয়া এনেদৰে অলপ টাইম গোটা হ'বলৈ দিব। হৈ যোৱাৰ পিছত এনেদৰে ঠাণ্ডা কৰি ৰাখিব লাগিব এইখিনি। পিছে আপোনালোকক এয়া ক্ৰীমৰ কথা ক'বলৈ পাহৰিয়ে গৈছিলোঁ। ক্ৰীমটো আচলতে আপোনাৰ আমুল ক্ৰীম হ'লে বেছি ভাল, যিহেতু আমি পোৱা নাছিলোঁ সেইবাবে হাজবেণ্ডে এইটো ক্ৰীমে লৈ আনিলে আৰু অলপ টাইম ফেটি পেলাই এনেদৰে মিক্সচাৰখিনিত মিক্স কৰি পেলাই বাউলত ঢালি দিলোঁ। আৰু ইয়াৰে পিছত এয়া মোৰ অকণমান ড্ৰাই ফ্ৰুটছ আছিলে আৰু সেইবাবে মই ওপৰত এনেকৈ গাৰ্নিছ কৰা নিচিনা দি দিছোঁ আৰু এনেদৰে মই ফ্ৰিজত ৰাখি থ'ম আৰু কেইঘণ্টামান পিছত আইচক্ৰীম ৰেডি। সেয়া চাওক, মোৰ গিফ্ট আহি পালে ইমান দিনৰ অপেক্ষাত। মোৰ মৰমৰ বৌ এগৰাকীয়ে দি পঠাইছে আৰু ভাবিলোঁ আনবক্সিংটো কিয়নো অকলে কৰোঁ, আপোনালোককো দেখুৱাওঁ হয়নে, কিনো আছে ভিতৰত, ব'লক চাওঁ। ইমান যে টাইট নহয়, পেকেটটো খুলিবগৈ পৰা নাই। বহুত কষ্ট কৰি পেনি খুলিলোঁ আৰু লিখা আছে যিহেতু ব্ৰেকেবল বুলি, হয়তো গ্লাছৰ হয়, সেইবাবে মই অকণমান লাহে লাহে খুলিছোঁ পেকেটটো আৰু যেনিবা পেকেটটো উলিয়ালোঁ আৰু পেকেটৰ ভিতৰত কি আছে চাওঁ ব'লক। ধৰিব হয়তো পাৰিছে অলপ অলপ হয়নে। এয়া হৈছে ৰেইজিন আৰ্ট বুলি যে কয় আৰু এয়া মোৰ মিষ্টাৰৰ লগৰ ফটো কি চেইন হিচাপে বনাই পঠাইছে আৰু মেইন ফটো আমাৰ বিয়াৰ বৰমালাৰে সেই ফটোও বনাইছে আৰু এনেদৰে মোক 3খনমান দি পঠাইছে। ইমান যে ধুনীয়াকৈ বনাইছে, সঁচাকৈ বৰ ভাল লাগিছে দেখা পাই। আৰু এনেদৰেই যদি আপোনালোকেও বিচাৰে নিজৰ কিছুমান ফটো হয়তো আপোনালোকৰ বিয়াৰ বৰমালাত থাকিব পাৰে, কমেণ্ট ছেকশ্যনত মোক জনাব, মই আপোনালোকক কণ্টেক্ট নম্বৰ শ্বেয়াৰ কৰি দিম। আৰু এয়া দেখিছেনে, মই সজাই দিলোঁ, এনেদৰে ৰাখি দিলোঁ আৰু কি চেইন কেইডালো বৰ মৰম লাগিছে মোৰ। আৰু এতিয়া মই বনাবলৈ লৈছোঁ মানে নলগা বটল, তাতে মই এনেদৰে এয়া চিনি পাইছেনে কি হয়, পিষ্টাৰ বাকলি মই এনেকৈ জমা কৰি ৰাখিছিলোঁ, ভাবিছিলোঁ এনেদৰে ৰিইউজ কৰিম। আৰু এতিয়া যিহেতু ইভিনিং হৈছে, আমি দুইটাই ভাবিলোঁ মললৈ এপাক যাওঁ বুলি। আৰু এয়া চাওকচোন প্লাণ্টছৰ অৱস্থা মোৰ। যেতিয়াৰ পৰা বাহিৰত ৰাখিলোঁ প্লাণ্টছৰ এই দুৰ্গতি হৈছে, মানে ইয়াৰে ৰ'দ পাই পেলাই হৈছে চাগে। এয়া আমি ওলালোঁ মললৈ বুলি। উফ কি যে গৰম নহয়নে।
বাহিৰত ওলাবও মন নাযায়, কিন্তু আপোনালোকক যিহেতু কৈ ৰাখিছোঁ ভিডিঅ' দেখাম, কিন্তু কিমান আৰু ৰুমতে ভিডিঅ' কৰি থাকিম নহয়নে? সেইবাবে আপোনালোককো দেখুওৱা হ'ল, আমিও অকণমান ফুৰা হ'ল। এয়া দেখিছেনে কি গৰম বাহিৰত? মোৰ গালত এনেকুৱা লাগিছে যেন কোনোবা গৰম কিবা লগাই দিছে। সেয়া চাওকচোন, ইমান ডাঙৰ গৰু আৰু তাহাঁতৰ যে শিং দুটা, মই যেনিবা দেখিলে বৰ ভয় লাগে। এয়া দিল্লীৰ গৰু যেনে পাইছোঁ, কাৰণ অসমত দেখা নাছিলোঁ এনেকুৱা। এয়া চাওক, দিল্লীৰ ৰাস্তা দুয়োপিনে সেউজীয়া, কিন্তু গৰম বাপৰে ক'ব নোৱাৰি। সৌৱা চাওক মেট্ৰ', মই যে দেখুৱাইছিলোঁ লাষ্টটো ভিডিঅ'ত মেট্ৰ' ষ্টেচন, এয়া হৈছে মেট্ৰ' ট্ৰেইন। এনেদৰে আমি এইখনতে যাওঁ, কাৰণ কিয় জানেনে? ভিতৰত AC চলোৱা থাকে। আৰু আমি এতিয়া আহি পালোঁ মলটোলৈ, ভেগাছ মল। বতাহ দেখিছেনে? বতাহ চাই এনেকুৱা লাগে বৰ একেবাৰে ঠাণ্ডা হ'ব বাহিৰত, হয়নে? কিন্তু নহয়, ইমান গৰম বতাহ, মানে মানুহৰ গাড়ীৰ কিমান ইয়াতে পলিউশ্যন চাব সেইবাবে। আৰু এয়া চাইছেনে? এয়া কেনেকৈ মানুহবোৰে জিৰণি লৈ আছে। এয়া মলৰ আগত এনেদৰে আছে। পাৰ্ক নহয় যেনিবা, কিন্তু মানুহবোৰে এনেকৈ বৰ ভাল পাইছে থাকি। আৰু এয়া আমি সোমালোঁ। সৌৱা চাওকচোন, ইমান কিউট কিউট পিংক কালাৰ ট্ৰেইনকেইখন। ইয়াতে যেনিবা মানুহক উঠাই লৈ ঘূৰায়। আৰু মই মিষ্টাৰক কৈছিলোঁ উঠিম বুলি, মিষ্টাৰে কৈছে নালাগে। সেয়া চাওক মিষ্টাৰৰ হাঁহি। আমি ফাৰ্ষ্ট টাইম আহিছোঁ দেই মললৈ, ইয়াতে আমি মলত অহাই নাছিলোঁ। আৰু মোৰ যেনিবা 3 months হ'ল দিল্লী অহা, সেয়া বাবে। আৰু এয়া মই, এইবোৰ চাইছেনে বাচ্চাবোৰ কিমান যে ফূৰ্তি পাইছে। এনেদৰে গৰমত পানীত খেলিব পায়, কিয়নো ভাল নাপাব নহয়নে? সেয়া চাওকচোন, মাক দেউতাকহঁতে তাতে বহি লৈছে আৰু বাচ্চাবোৰক এনেদৰে ফূৰ্তি কৰিবলৈ দিছে। কম ফূৰ্তি পাইছেনে তাহাঁতি? আৰু এয়া যে সৰু সৰু গাড়ীকেইখন, বৰ মৰম লাগে দেই। আৰু মই ফাৰ্ষ্ট টাইম এনেদৰে পানীত গেম খেলি থকা দেখিছোঁ মলত, তাকো। আৰু এয়া চাওক আমি সোমালোঁ। মই পিছে লোৱা নাই, ভাল লগা নাই ইমান এটা, কাপোৰে চালোঁ। মিষ্টাৰকো দেখুৱাই আছোঁ, ইয়েৰিং, বেগ, কাপোৰ চব চালোঁ যেনিবা, কিন্তু ভাল লগা নাই মোৰ। পিছে এটা দুটা কিবা কিবি ল'লোঁ। আৰু এয়া চাওকচোন, মই চাপৰ যে তেওঁতকৈ, তেওঁ সেইকাৰণে হালি দিয়ে কেমেৰাটোৰ আগত, কিবা কিবি মোক কৈ গৈ আছে, নাজানো কি, খালি জোকায়ে থাকে মোক। আৰু এয়া সোমালোঁ পিউমাৰ শ্ব'ৰুমলৈ। এতিয়া মিষ্টাৰে চাব শ্লিপাৰ্ছ, জোতা, কি ভাল লাগে নেজানো আৰু, আগতে পচন্দ কৰি লওক। তেওঁৰ বৰ দিগদাৰ পচন্দ কৰোঁতে, পচন্দে নাহে। এয়া আকৌ এতিয়া জোতা চাই আছে, পিছে তেওঁ নল'লে, ভাল নালাগিলে বুলি ক'লে। সেয়া বাবে আমি এনেদৰে চাই ওলাই গ'লোঁ। আৰু নেক্সট ভাবিলোঁ কিবা খাই লওঁ, বহুত দেৰিও হ'ল মলত অহা। সেইবাবে মিষ্টাৰক ক'লোঁ যে ব'লা KFCৰে কিবা খাই দিওঁ, বহুত দিন হ'ল নাই খোৱা আমি। KFCৰ আমি বাৰ্গাৰ আৰু চিকেন উইংছ ল'লোঁ পেপচিৰ লগত। এয়া চাওক কিমান যে ভাল লাগিছে, বহুত দিনৰ মূৰত খাবলৈ পালোঁ। এয়া ফিনিছ কৰি দিলোঁ। খোৱা লোৱা আমাৰ শেষ, এতিয়া আমি ওলাম আৰু। তাৰে আগত চাবচোন কিবা এটা দেখুৱাম দেই, বৰ মৰম লগা। চাওকচোন এই পোৱালি দুটা, পিটিকলি দুটা, কিমান যে মৰম লাগে। আমি ফটো দুখনমান উঠিলোঁ এনেদৰে, মলত আহিছোঁ যিহেতু। এয়া আমি ওলালোঁ মলৰ পৰা, যিহেতু অকণমান ৰাতিও হ'ল, আমি এনেদৰে ওলালোঁ। বাহিৰৰ পৰিৱেশটো চাওকচোন, কিমান যে ভাল লাগে হয়নে চালে। সেয়া মিনি জীপ এইখন, আৰু এইখন মিনি মাৰ্চিডিজ। মই মিষ্টাৰক ক'লোঁ লৈ লওঁ ব'লা, ইমান যে মৰম লগা নহয়নে। আৰু এইখন ট্ৰেইন দেখাইছিলোঁ যে পোহৰত, সেয়া আমি এতিয়া ঘৰলৈ বুলি উভতি দিলোঁ। আৰু আমি এতিয়া পামেই আৰু আমাৰ ঘৰ। মলখন পিছে ইমান দূৰতো নাছিলে, ওচৰতে হয়, 10 মিনিটমান লাগে আৰু পাই গ'লোঁ আমাৰ ঘৰ। দিয়ক বাৰু, ভিডিঅ'টো প্লিজ লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব দেই। বৰ ভাগৰ লাগিছে আজিৰ কাৰণে, বাই বাই।